এইফালে আহিয়ে ফাইনেলি লগ পালো নিৰ্মালী বাক। হেল্ল' এইফালে প্ৰসেনজিতাক লগ পাই গলো। কি খবৰ? ভাল ভাল খুব কেনেকুৱা লাগিলে? মজা মজা কান্দিলো থাকিলো মই এতিয়ালৈকে 7 বাৰমান চালো। 7 বাৰ। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। নমস্কাৰ আপোনাক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। চ' গাইজ, কি খবৰ সকলোৰে কি খবৰ? বহুত দিনৰ মূৰত আহিলো আৰু যিহেতু বহুতে গম পায় মোৰ এক্সাম চলি আছিলে, এতিয়াও চলি আছে বাৰু, এদিন আছে, একো নাই। লাষ্ট এটা এক্সাম আছেগে, সেইকাৰণে ব্লগ দিয়া নাছিলো। বহুতে সুধি আছিলা ব্লগ লাগে। চ' এইটো ব্লগৰ পাছৰ পৰা কিন্তু পুৰা ধামাকা ব্লগ আহি আছে। ত' থাম্বনেইল দেখি আপোনালোকে গম পাইছে আজি মই কলৈ গৈ আছো। চ' আজি চাব গৈ আছো ৰাজমুকুট থিয়েটাৰ। তো আপোনালোকে জানেই, আগৰ ব্লগবোৰ দেখিছে মই থিয়েটাৰ কিমান পাগল। আপোনালোকে ব্লগবোৰ যদি নাইচোৱা চাব। আৰু বহুতে গম পায় মই থিয়েটাৰ বুলি ক'লে মানে কিমান ভাল পাওঁ, মই আগতেও কৈছোঁ আপোনালোকক। তো ভাবিলোঁ আজি ব্লগ এটা বনাওঁ, আপোনালোকক দেখাওঁ। আপোনালোকে থিয়েটাৰ ব্লগবিলাকত বহুত মৰম দিয়ে, সেইকাৰণে মই বনাবলৈ অকণমান বেছি এক্সাইটেড। ভাল লাগে থিয়েটাৰ ব্লগ বনাই। তো আপোনালোকে মৰম দিব, ইয়াৰ পৰা পুৰা ব্লগ আহি থাকিব। যিহেতু আহি গ'লোঁ, তো চেনেলটো যদি কোনোবাই ছাবস্ক্ৰাইব নাই কৰা কৰি দিব। আৰু কি ক'ব গাইছ, বহুত শকত হৈছোঁ, মানে আগতেও শকতে আছিলোঁ বাৰু, কিন্তু এতিয়া বেছি শকত হৈ গৈছোঁ। তো চাই থাকক, মই এতিয়া যাম। তো চাই থাকক, এইখিনি দেখাই আছোঁ গাইছ। ৰ'বৰ কথা এটা কৈ থাকি গ'ল, মানে বহুত দিনত ব্লগ বনাইছোঁ ন, কথাবোৰ ভালকৈ ওলোৱা নাই মানে মুখেদি, আৰু কিবা খেলমেলি লাগিছে। মই বোলো আপোনাক সেইটোকে কওঁ, আকৌ পিছত নাহাঁহিব। আৰু বিশেষকৈ মই আজি বহুত এক্সাইটেড, কিয় জানেনে? নিৰ্মালী বাক লগ পাবলৈ। নিৰ্মালী বাক মই 2 বছৰ আগতে লগ পাইছিলোঁ, তো এতিয়া মই 2 বছৰ পাছত লগ পাম। আৰু এইবাৰ নিৰ্মালী বা থিয়েটাৰ নাই বাৰু, কিন্তু আহিছে। মই আপোনাক লগ কৰাই দিম, আপোনালোকে চাই থাকক, লগ পাম, ৰ'ব। ফাইনেলি আহি পাই গ'লোহি থিয়েটাৰ পেণ্ডেল, এয়া ৰাজমুকুট থিয়েটাৰ। মানুহ এতিয়া মানে সোমালে আৰু বহুত, আৰু আহিবলৈ বাকী আছে। এইফালে আণ্টি আহিছে থিয়েটাৰ চাবলৈ। থিয়েটাৰ চাব নাই? চাম। ভাল লাগিব। এইফালে আহিয়ে ফাইনেলি লগ পালোঁ নিৰ্মালী বাক। হেল্ল' মই আপোনাক কৈছিলোঁ, তো বহুত এক্সাইটেড হৈ আছিলোঁ লগ পাবলৈ। চ' ফাইনেলি পাই গ'লোঁ। 2 বছৰ আগতে লগ পাইছিলোঁ হেঙুলত, কিন্তু দুখত কৈছোঁ এইবাৰ বা থিয়েটাৰ নাই। তথাপিতো এবাৰ মই অকণমান গেপ লৈছো, চিৰিয়েল কৰি আছো, চাব আপোনালোকে। তাকে বহাগ আৰ্টিষ্টাক লগ পাই বহুত ভাল লাগিছে। মই তাইক এটা কথা দিছিলো, মানে হেঙুল থিয়েটাৰ যেতিয়া মই আহিছিলো ব্লগ বনাইছিলো, সেই ব্লগটো কিবা কাৰণত ডিলিট হৈ গৈছিলে, তাৰপৰা আপলোড কৰিব পোৱা নাছিলে। কিন্তু এইবাৰ মই মোৰ ব্লগত আহি আমাৰ টিষ্টা উলিয়াইছো। একদম এইবাৰ ওলাব আৰু ব্লগতো চাব, আৰু টিষ্টাৰ যিটো ইউটিউব চেনেল আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, এণ্ড শ্বেয়াৰ কৰি দিব। লাষ্ট ইয়াৰ বা আছিলে ইতিহাসত আছিল, চাবলৈ বহুত ট্ৰাই কৰিছিলোঁ, কিন্তু নাপালোঁগে। লাষ্ট ইয়াৰ আহিব নোৱাৰিলে। তো সেইকাৰণে এইবাৰ লগ পালোঁ যিহেতু, কিন্তু তোমাৰ মন চনত চাবলৈ মন আছিলে। আকৌ চাবা, আহিম মানে আৰু কেতিয়া আহিবা? আহিম, এতিয়া নাহো বাৰু, 4-5 বছৰ পিছত। 4-5 বছৰ বাৰু একো নাই, তথাপিতো ভাল লাগিলে লগ পাই। বহুত আশা 4-5 বছৰ, 3 বছৰ। 3 বছৰ একদম 3 বছৰ পাছত চাওক। অ'কে, তো এইফালে প্ৰসেনজিতাক লগ পাই গ'লো। কি খবৰ? ভাল ভাল খুব ভাল। ধেমাজিত আহি ভাল লাগিছে, গোটেই বহুত চিনাকি মানুহ, আপোন মানুহখিনি লগ পাইছো। প্ৰথম লগ পাইছোঁ, আগতে চাইছিলোঁ থিয়েটাৰ, কিন্তু লগ কৰা নহ'ল। বহুতবাৰ চাইছোঁ আপোনাক, বহুত ভাল লাগে আপোনাক। আৰু এইবছৰ যাত্ৰাটো গৈ পেলাই দেখোন। এইবছৰ যাত্ৰা কৰি আহি আমি নামনি অসমতো বহুত কেইবাটাও পেণ্ডেল কৰিলোঁ। ৰাসত নলবাৰীত আছিলোঁ, ৰাস পূজা নলবাৰীতে হ'ল, নলবাৰী, পাঠশালা, গোৱালপাৰা পৰা আহি এতিয়া উজনি অসমৰ এনেকৈ তোমাৰ এইফালে আহি ধেমাজি পাইছোঁহি। ধেমাজি চিলাপথাৰ, তাৰপিছত এতিয়া আমি আকৌ যাম ডিব্ৰুগড়, তিনিচুকীয়া, শদিয়ালৈকে যাম। গতিকে নাটককেইখন আদৰি লৈছে, খুব ভাল পাইছে। 3খন নাটকেই খুব ধুনীয়া হৈছে, গতিকে কৰি আছোঁ, ভাল লাগিছে। আজিখন খুব ধুনীয়া। তোমাৰ মানুহে হাঁহিবও কান্দিবও। ৰঞ্জিত কুমাৰ দত্তদেৱৰ ৰচিত আৰু ৰাজেশ বেহাদেৱে পৰিচালিত কৰিছে। মুকুল বনৰ পক্ষী। কাইলৈ আছে মহাৰণৰ বলিয়াজোৰা, গতিকে আৰু শেষৰ নিশা আছে বধ, এক হিংস্ৰ জীৱন। এই দুখন নাটক অভিজিত ভট্টাচাৰ্যদেৱে লিখিছে, ৰাজেশ দাই পৰিচালনা কৰিছে। গতিকে ভাল পাইছে, দৰ্শকে ভাল পাইছে, ভাল লাগে। চাবা আজি, ধন্যবাদ, থেংক ইউ। তো গাইজ লগ কৰি মেলি আহিলোঁ এইফালে, আৰু গুঞ্জন দাক এতিয়া লগ নকৰিলোঁ, পাছত লগ পাম যদি পাওঁ, পাছত লাষ্টত এতিয়া থিয়েটাৰ চাম। আৰু নিৰ্মালী বাক খুব বেছি ভাল লাগে, লগ পাবলৈ এক্সাইটেড হৈছোঁ বুলি ক'লোঁ, লগ পাই বহুত ভাল লাগিলে। আৰু নিৰ্মালী বা কোন হয় যদি কোনোবা নাজানে মই কৈ দিছোঁ, নিৰ্মালী বা হৈছে প্ৰসেনজিত দাৰ ৱাইফ। আগতে থিয়েটাৰত আছিলে, মানে যোৱা বছৰ আৰু তাৰ আগবছৰ মই হেঙুলত চিনাকি হৈছিলোঁ, আৰু এতিয়া এইবছৰ লগ পালোঁ, কিন্তু এইবছৰ থিয়েটাৰত নাই। তো আহিছে নিৰ্মালী বা, সেইকাৰণে লগ পালোঁ।
তো খুব ভাল লাগিলে আৰু এতিয়া থিয়েটাৰ চাম আপোনালোকক অলপ দেখাম তো চাই দিব আৰু এইফালে থিয়েটাৰ ষ্টাৰ্ট হৈ গ'ল থিয়েটাৰ ষ্টাৰ্ট হোৱা মানে 9টা মানে বাজিলে যিহেতু প্ৰথম নিশা সেইকাৰণে অলপ দেৰি হ'ল আৰু প্ৰথম নিশা বুলি ক'লে নৃত্য নাটিকা থাকিবই চ' নৃত্য নাটিকাটো 40 মিনিটমান হ'ল তাৰপিছত আৰম্ভ হ'ল থিয়েটাৰ আপোনাৰ লগত কথা কথাখিনি ৰেকৰ্ডিং আছে শুনি চাব নেকি একো দৰকাৰ নাই মোক শুনিবলৈ মোৰ চব মনত আছে কিয় তই কোৱা নাছিলি যে গাঁৱৰ ল'ৰা কেইজনমানে মিলি টকা ডবল কৰা ছ'চাইটি খুলিছ কানে কানে করে তুমি মোর হবানে হৃদয়ে তোমাক বিচাৰে জীৱন শেষ তোমাকে বৰষা পাৰা নদী হৈ গলা অৰমৰে যাত বৰষা আহি ধেমালিৰে আমি জীৱন জীয়া মৰমৰে সুৰ বহে মোৰে ৰুতে যতে আবেগে উপচে বুকু তোৰে বৰষতে মোৰে আকাৰে আশা হ'ব চিৰে পাছ কৰিবি চাকৰি খোৱাবি বিয়াখন বিয়া তই একো বুজি নাপাব পিছত বনাম দে গৈ দে বোলে মায়ে চকুতে চকু থৈ আহনা কাষলৈ উশাহে নিশাহে মাথো তুমি আছাবৈ নাচাবা তেনেকৈ মোক চুমি যোৱাকৈ Actually, this is called tight security system. Hey, commando, Hey, পাৰিলে ভণ্টিক অকমান কমকে কটা কৰিবলৈ কবি যা অ'কে চব অ'কে আছে ছাৰ এতিয়া টেনশ্যন ল'ব লগা একো নাই পাছত যিমানলৈ লৈ থাকিব পাৰিব ছাৰ আহিছোঁ ছাৰ তহঁতৰ মাজত এগৰাকী মহিলা চিকিউৰিটি গাৰ্ড থকা যেন পালোঁ থাকিব পাৰে ছাৰ কিয় আমি পুৰুষক গাৰ্ড দিলে মহিলা বনি যাওঁ আৰু মহিলাক গাৰ্ড দিলে পুৰুষ বনি যাওঁ আমাৰ চব চিষ্টেমটোৱে বেলেগ লগতে যিখন আৱাস কমিটি আপোনালোকৰ মাজতে নাট উপস্থাপন কৰাৰ বাবে নিমন্ত্ৰণ কৰি আনিলে এই সুযোগতে আৱাস সমিতিৰ সমূহ বিষয়ববীয়া কৰ্মকৰ্তাক নাটকে চাই ওলাইছো কেনেকুৱা লাগিলে মজা কান্দিলো হাঁহিলো বহুত ভাল লাগিলে মানুহবিলাক গৈছে যাওঁ নেকি কেনেকুৱা লাগিলে মজা কাইলেখন আৰু মজা হ'ব কিন্তু মই নাচাওঁ কাইলে কিয় পৰীক্ষা ন 3 তাৰিখে কাইলে তুমি নাচালে ময়ো নাচাওঁ কাইলে হয় নেকি চালো খুব ভাল লাগিলে তুমি ক'ত আছিলা মই দেখিছিলো মাজে মাজে ভিডিঅ' লওঁ তুমি ধেৰ চালা নহয় মই এতিয়ালৈকে 7 বাৰমান চালো 7 বাৰ চব মই মুখস্থ নাটক চব মুখস্থ তাকে আৰু দুজনমান আহি আছে মাৰিম বুলি তো আমি এতিয়া ৰখি আছো গুঞ্জন দাক লগ কৰিবলৈ তো এইফালে চেঞ্জ কৰি আছে তাৰপিছত লগ পাম এইফালে প্ৰিয়ংকা বা চাই খুব ভাল লাগিলে থেংক ইউ মজা এক্টিং কৰিছা থেংক ইউ ছ' মাছ একদম কি ক'বা কি ক'ম মানে কেনেকুৱা লাগিছে ধেমাজিলে ধেমাজিলৈ আহি প্ৰথমবাৰ আহিছোঁ মই আৰু
খুব ভাল লাগিছে দৰ্শকৰ মৰম আৰু আশা কৰিছোঁ কালিও ঠিক তেনেদৰে মৰম পাম বুলি তাকে নেক্সট ডে ক'ত আছে নেক্সট টাইম মই ক'তো নাই নেক্সট টাইম মই চিৰিয়েল হয় নেকি থিয়েটাৰ দেখা পাম লগ পাই ঠিক আছে গাইজ থিয়েটাৰ শেষ হ'ল আৰু এফালে এতিয়া ঘৰত যাব ওলালোঁ তো খুব বেছি ভাল লাগিলে মানুহ চানুহ চব গৈ এদাই হ'ল মই একদম মানে ফটো চটো মাৰিহে আহিছোঁ কি ক'ব আৰু গাইজ তো এতিয়া ঘৰলৈ যাওঁ চাই বহুত ভাল লাগিলে আজি কাইলৈ আহিবলৈ চেষ্টা কৰিম বাৰু কিন্তু ব্লগ নবনাম চাগে বাই বাই তোমাৰ নামত প্ৰণয়ৰ সপোনবোৰে ৰাতি ৰাতি দুচকুত আমনি কৰে সাতুৰণি ৰঙে সজা